মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। ক্লাছ 6 সায়েন্স মানে বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 13 মানে চেপ্টাৰ 13 ফান উইথ মেগনেটছ মানে চুম্বকৰ লগত ধেমালি যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ মই বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, লগতে বন্ধু বান্ধৱী সকলোৰে শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকি বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। 1 নম্বৰৰ প্ৰশ্নত কৈছে ফিল ইন দ্য ব্লেংকছ ইন ফ্লোয়িং। ইয়াতে চোৱা 1 নম্বৰটোত কৈছে কি আৰ্টিফিচিয়েল মেনেজমেণ্ট আৰ মেড ইন ডিফাৰেণ্ট শ্বেপছ সাচ এজ ডেছ ডেছ এণ্ড ডেছ। তাৰমানে কৈছে কি প্ৰশ্নটোত কৈছে কৃত্ৰিম চুম্বকৰ বিভিন্ন আকৃতি তৈয়াৰ কৰা হয়, যেনেকুৱা খালী ঠাই দি আছে। অপশ্যন প্ৰথমটো হৈছে বাৰ মেংগেট, দ্বিতীয় খালী ঠাইটোত হ'ব হৰ্চু মেগনেট আৰু তৃতীয় খালী ঠাইটোত হ'ব কি চিলিণ্ড্ৰিকেল মেগনেট। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা দ্য মেটেৰিয়েলছ হুইচ আৰ এটাচড টু ৱাৰ্ডছ এ মেগনেট আৰ কল্ড। এইটোৰ প্ৰশ্নটো হৈছে যে চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুক ডেছ বোলা হয়। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ মেগনেটিক মেটেৰিয়েলছ মানে চুম্বকীয় পদাৰ্থ বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰত কৈছে প্ৰপাৰ ইজ নট এ ডেছ মেটেৰিয়েল। ইয়াৰ কৈছে কি কাগজ ডেছ পদাৰ্থ নহয়। ইয়াৰ উত্তৰটো হ'ব মেগনেটিক মানে চুম্বকীয় পদাৰ্থ নহয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কৈছে যে ইন olden days sailors used to find direction by such pending a piece of ডেছ। ইয়াৰ প্ৰশ্নটোত কৈছে যে আগৰ দিনত নাবিকে দিশ নিৰ্ণয় কৰিবলৈ ডেছ এটুকুৰা ওলমাই থৈছিল। ইয়াৰ উত্তৰটো হ'ব নেচুৰেল মেগনেট। নেচুৰেল মেগনেট মানে চুম্বক। তাৰপিছত চোৱা 5 নম্বৰত কৈছে এ মেগনেট অলৱেজ হেজ ডেছ পোলছ। ইয়াৰ কৈছে কি চুম্বকৰ সদায় ডেছ মূৰ থাকে। ইয়াৰ উত্তৰটো হ'ব 2 মানে চুম্বকৰ 2টা মূৰ থাকে। এইবাৰ 2 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 2 নম্বৰত কৈছে ষ্টেট হুৱেদাৰ অফ দ্য ফ্ল'য়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ। তাৰমানে প্ৰশ্নটো তলৰ উক্তিবোৰ সত্য নে অসত্য লিখিব কৈছে। আমি ইয়াতে চাম। প্ৰথম 1 নম্বৰত কি কৈছে এ চিলিণ্ড্ৰিকেল মেগনেট হেজ অনলি ওৱান পোল। তাৰমানে কৈছে চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে। এইটো এনচাৰটো হ'ব ফল্ছ মানে মিছা। নেক্সট 2 নম্বৰত কৈছে আৰ্টিফিচিয়েল মেগনেটছ ৱেৰ ডিছকভাৰ্ড ইন গ্ৰীচ। মানে প্ৰশ্নটো কৈছে কৃত্ৰিম চুম্বক গ্ৰীচত আৱিষ্কাৰ হৈছিল। ইয়াৰ উত্তৰটো হ'ব ফল্ছ। নেক্সট 3 নম্বৰ প্ৰশ্নত মানে 1 নম্বৰত কৈছে চিমিলাৰ পোলছ অফ মেগনেট ৰিপেল ইজ আদাৰ। মানে প্ৰশ্নটোত হৈছে চুম্বকৰ একে মূৰৰ 2টা মাজত বিকৰ্ষণ হয়। ইয়াৰ উত্তৰটো হ'ব সত্য। নেক্সট 4 নম্বৰ কুৱেশ্যনত হৈছে মেক্সিমাম আইৰণ ফলিং ষ্টিক ইন দ্য মিডিল অফ এ বাৰ মেগনেট হুৱেন ইট ইজ ব্ৰড নিয়াৰ দেম। ইয়াৰ প্ৰশ্নটোৰ কৈছে যে দণ্ডক চুম্বক এডাল লোহাৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজভাগত ইহঁতক বেছিকৈ লাগি ধৰে। ইয়াৰ উত্তৰটো হ'ব ট্ৰু মানে সঁচা। নেক্সট 5 নম্বৰ প্ৰশ্ন বাৰ মেগনেট অলৱেজ পইণ্ট টু ৱাৰ্ডছ নৰ্থ চাউদাৰ্ণ ডাইৰেকশ্যন। প্ৰশ্নটোত কৈছে যে দণ্ডকে চুম্বক সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। ইয়াৰ উত্তৰটো হ'ব কি ট্ৰু মানে সঁচা। তাৰপিছত 6 নম্বৰত আছে এ কম্পাছ কেন বি ইউজ টু ফাইণ্ড ইষ্ট ৱেষ্ট ডাইৰেকশ্যন এট এনি প্লেচ। তাৰমানে প্ৰশ্নটোত কৈছে যে চুম্বকে যিকোনো ঠাইৰ পূবা পশ্চিম দিশত জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব সত্য। উত্তৰ মানে পূবা পশ্চিম হওক উত্তৰে হওক আমি ইয়াৰ দিশ নিৰ্ণয় কৰিবৰ বাবে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ কম্পাছ। 7 নম্বৰ প্ৰশ্নত কৈছে ৰাবাৰ ইজ এ মেগনেটিক মেটেৰিয়েল। মানে ৰবৰ চুম্বকীয় পদাৰ্থ। এইটো মানে অসত্য। মানে ৰবৰত আমি জানো যে চুম্বকে কেতিয়া আকৰ্ষণ নকৰে, গতিকে সেইকাৰণে ৰবক এটা চুম্বকীয় পদাৰ্থ নহয়। এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে ইট was observed that pencil sharpener gets a stressed by both of poles of magnet although it is body made a plastic name a material that might have been used to make a some part of it. ইয়াৰ প্ৰশ্নটো কৈছে পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ 2 মেৰে আকৰ্ষিত হোৱা দেখা যায় যদি ই প্লাষ্টিকেৰে তৈয়াৰী যন্ত্ৰটোৰ কোনো অংশ বনোৱাত ব্যৱহাৰ কৰিব পৰা বস্তুবিধৰ নাম কি। ইয়াৰ উত্তৰটো হৈছে আইৰণ ইজ ইউজ টু মেক সাম পাৰ্ট অফ দ্য শাৰ্পনাৰ। লৌহটো হয় ইয়াৰ মূল বস্তু। নেক্সট 4 নম্বৰত আছে তোমালোকৰ
I shows different position in which one of pole magnet is placed near that of the other clamp to indicate the resulting action between them for such situation fill in the blanks. তাৰমানে প্ৰশ্নটোত কৈছে স্তম্ভ অনত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুৱাইছে দ্বিতীয় স্তম্ভটোৰ প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে এতিয়া খালী ঠাইবোৰ পূৰ কৰা এতিয়া উত্তৰটো চোৱা মই ইফালে দেখাই দিছোঁ প্ৰথমটোত কি আছে নৰ্থ মানে উত্তৰ ইয়াৰ উত্তৰটো হ'ব ৰিপলচন মানে বিক্ষেপণ ইয়াৰ উত্তৰটো হ'ব বিক্ষেপণ তাৰপিছত আৰু এটা আছে নৰ্থ ভেষ্ট মানে উত্তৰ নৰ্থ ইয়াৰ উত্তৰটো হ'ব সাউথ আমি উত্তৰ দক্ষিণ লিখিব লাগিব ইয়াৰ উত্তৰটো হৈছে এট্ৰেকশ্যন মানে আকৰ্ষণ কৰে তাৰপিছত আৰু এটা আছে সাউথ নৰ্থ মানে দক্ষিণ উত্তৰ এইটো হ'ব এট্ৰেকশ্যন মানে আকৰ্ষণ কৰে আৰু এটা আছে নৰ্থ মানে উত্তৰ ৰিপলচন মানে এইটো হ'ব বিকৰ্ষণ কৰে এবাৰ 5 নম্বৰ প্ৰশ্ন কৈছে ৰাইট এনি টু অফ প্ৰপাৰ্টিজ অফ এ মেগনেট মানে চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা এনসাৰটো চোৱা কি কৈছে টু প্ৰপাৰ্টিজ অফ মেগনেটাৰ চুম্বকৰ দুটা ধৰ্ম হ'ল A magnet has two poles, north pole and south pole. মানে এটা চুম্বকৰ দুটা মূৰ থাকে এটা হ'ল উত্তৰ মেৰু আৰু আন এটা হ'ল দক্ষিণ মেৰু তাৰপিছত লাইক পোলছ ৰিপেল ইজ আদাৰ এণ্ড আনলাইক পোলছ এটাক ইজ আদাৰ মানে কৈছে চুম্বকীয় এটা আন এটা চুম্বকীয় পদাৰ্থক কি কৰে আকৰ্ষণ কৰে বুলি কৈছে এবাৰ 6 নম্বৰ প্ৰশ্নত কৈছে where are poles of a bar magnet located মানে দুটা দণ্ড চুম্বকৰ মেৰু দুটা ক'ত থাকে ইয়াৰ এনসাৰটো কি কৈছে চাব এনসাৰটো কৈছে পোলছ অফ বাৰ মেগনেট আৰ লোকেটেড নিয়াৰ দ্য এণ্ডছ অফ দ্য মেগনেট চুম্বকৰ হেকমূৰত থাকে বুলি কৈছে ইয়াৰ মানে চুম্বকৰ মেৰু দুটা ক'ত থাকে চুম্বকৰ হেকমূৰত থাকে বুলি কৈছে নেক্সট 7 number question a bar magnet has no markings to indicate its poles would you find out near which and its not pole located তাৰমানে কৈছে দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই ইয়াৰ উত্তৰ মেৰুটো কোনটো মূৰৰ ওচৰত কেনেকৈ উলিয়াবা সো এনসাৰটো চোৱা এনসাৰটোত কৈছে when we suspend a bar magnet fairly it comes to rest particular direction which is the north south direction the end of the magnet which points towards north will have the north pole near next 9 number questions you are given an iron strip how will you make it into a magnet তাৰমানে কোৱেশ্যনত কৈছে তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে ইয়াক কেনেকৈ চুম্বকত পৰিণত কৰিবা এনসাৰ কৈছে let us place the iron strip on a table now a bar magnet is taken and one of its poles placed near on each of iron strip without lifting the bar magnet it is moved along with the length of strip until we reach other end now the magnet is lifted and some pole is brought up to same point of the iron strip and process is repeated after some time the iron strip will become magnet igini hol your answer next 9 number question how is compass used to find direction মানে দিক নিৰ্ণয় কৰিবলৈ কম্পাস কেনেকৈ ব্যৱহাৰ কৰিবা answer চোৱা কৈছে the compass is kept on the place where we wish to know the direction মানে কম্পাস আমি হিকন ঠাইত ৰাখিব লাগিব যত কি কৰিম আমি কম্পাসটো ব্যৱহাৰ কৰিম in needle indicates the north south direction when it come to rest মানে যেতে থামি যাব মানে ৰখি যাব কম্পাসটো ৰখি যাব তেতিয়া উত্তৰ দক্ষিণ আমি অটোমেটিকলি দেখিব পাৰিম মানে কম্পাসটো উত্তৰ ফালে আৰু দক্ষিণ ফালে ৰৈ থাকে the compass is then rotate until the north and south mark on the dial are at the 2 ends of the needle মানে যেতিয়া ৰখি যাব তেতিয়া আমি ওপৰ ফালে মানে হন্মুখৰ ফালে উত্তৰ আৰু দক্ষিণ ফালে মানে কি পিছফালে দক্ষিণ বুলি আমি অনুভৱ কৰিব পাৰিম আজিৰ
ভিডিঅ' এইখিনিলৈকে মানে 10 নম্বৰ এটা প্ৰশ্ন আছে, সেইটো তোমালোকে চাই ল'বা। চ' আজিৰ এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু বন্ধু বান্ধৱীসকলে অৱশ্যে শ্বেয়াৰ কৰিবা। ধন্যবাদ সকলোকে।